পানী শুকাইছে আৰু এতিয়া ধৰ্মীয় প্ৰতিষ্ঠানসমূহ পৰিষ্কাৰ কৰা হৈছে। এয়া বিহুপুৰৰ এটা দৃশ্য। এয়া আপুনি দেখিছে ভগৱানৰ এয়া মূৰ্তি। এয়া ভগৱানৰ মূৰ্তি নামঘৰৰ পৰা উলিয়াই লৈ অনা হৈছে, ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা উলিয়াই লৈ অনা হৈছে আৰু ৰাজপথত স্থানীয় যুৱকসকলে তেওঁলোকে এয়া ভগৱানৰ মূৰ্তি তেওঁলোকে পৰিষ্কাৰ কৰিছে, ভগৱানৰ মূৰ্তি তেওঁলোকে ধুইছে। এয়া পানীৰ মাজত সোমাই গৈছিল, বোকাৰ মাজত এয়া ভগৱানৰ মূৰ্তি সোমাই গৈছিল আৰু তাৰ পাছতে এতিয়া তেওঁলোকে এনেদৰেই এই অক্ষত অৱস্থাত থকা ভগৱানৰ মূৰ্তি তেওঁলোকে পৰিষ্কাৰ কৰিছে। কিন্তু এই ভগৱানৰ মূৰ্তি অক্ষত অৱস্থাত থাকি গৈছিল, ভগৱানৰ মূৰ্তি কোনো ধৰণৰ অনিষ্ট নহ'ল, বানত উটি নগ'ল আৰু তাৰ পাছত এতিয়া নামঘৰৰ পৰা উলিয়াই আনি তেওঁলোকে পৰিষ্কাৰ কৰিছে। দাদা, এই হাতখন ভাগি গ'ল নেকি? পানীত ভাগিছে? এতিয়া ধুওঁতে ভাগিছে ন? এয়া পানীৰ মাজত আছিল আৰু পানীৰ মাজৰ পৰা উলিয়াই আনি এনেদৰে ৰাজপথত এতিয়া তেওঁলোকে পৰিষ্কাৰ কৰিছে। বাকী তাৰ পাছত তেওঁলোকৰ যিখিনি ধৰ্মীয় কাম কাজ থাকিব সেইখিনি তেওঁলোকে কৰিব। এয়া হৈছে তামুলী পীৰা। তামুলী পীৰা হয়তো সকলোৱে চিনি পাইছে, নামঘৰলৈ যিসকল লোক যায় তেওঁলোকে তামুলী পীৰা চিনি পাইছে। এইখন তামুলী পীৰা তেওঁলোকে পৰিষ্কাৰ কৰিছে, তামুলী পীৰাখন পৰিষ্কাৰ কৰিছে। এই তামুলী পীৰাতেই অখণ্ড ভাগৱত পাঠ যেতিয়া হয় সেই ভাগৱত পাঠ কৰা হয় বা নামঘৰত যিসমূহ অনুষ্ঠান থাকে, এই ধৰ্মীয় অনুষ্ঠানসমূহ বা ধৰ্মীয় পুথি পঢ়িবলগীয়া হয় এই তামুলী পীৰাতেই ৰখা হয়। তাৰপাছত মই এখন বিশেষ নাও দেখুৱাইছোঁ। এই নাওখন দেখা পাইছে, এই নাওখন চিনাকি, নামঘৰৰ বাবে চিনাকি। ভাগৱত পাঠৰ সময়ছোৱাত বা জন্মাষ্টমী এনেকুৱা ধৰ্মীয় অনুষ্ঠানসমূহত এনেকুৱা ধৰণৰ এই নাওখন প্ৰায়ে ব্যৱহাৰ কৰা হয় আৰু ভাগৱত পাঠ কৰা হয়। মই যিমান দূৰ কথা পাতিলোঁ তেওঁলোকৰ পৰা জানিব পৰা মতে এইখন হৈছে বিহুবৰৰ চন্তকৰ বালিগাঁও নামঘৰ। চন্তকৰ বালিগাঁও নামঘৰৰ এইটো পৰিৱেশ, এইখিনি চন্তকৰ বালিগাঁও নামঘৰ আছিল। এই নাওখন তেওঁলোকে অখণ্ড ভাগৱত পাঠ কৰোঁতে তেওঁলোকে বনাইছিল আৰু ইয়াক দানপাত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ অখণ্ড ভাগৱত পাঠ যেতিয়া হৈছিল এই নাওখন ৰাখি থোৱা হয় আৰু ইয়াতেই দান দক্ষিণাসমূহ দি যোৱা হয়। এয়া ধূপ ধূনা চাকি বন্তি, এয়া হৈছে গছা। এয়া গছা হয়নে? এয়া গছা সম্পূৰ্ণৰূপে তেওঁলোকে পৰিষ্কাৰ কৰিছে। এই সকলোবোৰ এটা নামঘৰৰ ভিতৰত থকা সকলোখিনি ধৰ্মীয় আচবাব সকলোখিনি বানত ডুব গৈছিল আৰু তাৰ পাছত তেওঁলোকে এতিয়া এয়া পৰিষ্কাৰ কৰিছে। ধৰ্মীয় অনুষ্ঠানসমূহকো বাৰুকৈ এই যিটো বান, এই বানে ধুই থৈ গৈছিল। বিহুবৰ চন্তকৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানক সম্পূৰ্ণৰূপে ধুই থৈ গৈছিল আৰু এতিয়া ধৰ্মীয় অনুষ্ঠানসমূহত এনেদৰেই চলিছে পৰিষ্কাৰ পৰ্ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। পানী শুকাইছে আৰু এতিয়া ধৰ্মীয় প্ৰতিষ্ঠানসমূহ পৰিষ্কাৰ কৰা হৈছে। এয়া বিহুপুৰৰ এটা দৃশ্য। এয়া আপুনি দেখিছে ভগৱানৰ এয়া মূৰ্তি। এয়া ভগৱানৰ মূৰ্তি নামঘৰৰ পৰা উলিয়াই লৈ অনা হৈছে, ধৰ্মীয় প্ৰতিষ্ঠানৰ পৰা উলিয়াই লৈ অনা হৈছে আৰু ৰাজপথত স্থানীয় যুৱকসকলে তেওঁলোকে এয়া ভগৱানৰ মূৰ্তি তেওঁলোকে পৰিষ্কাৰ কৰিছে, ভগৱানৰ মূৰ্তি তেওঁলোকে ধুইছে। এয়া পানীৰ মাজত সোমাই গৈছিল, বোকাৰ মাজত এয়া ভগৱানৰ মূৰ্তি সোমাই গৈছিল আৰু তাৰ পাছতে এতিয়া তেওঁলোকে এনেদৰেই এই অক্ষত অৱস্থাত থকা ভগৱানৰ মূৰ্তি তেওঁলোকে পৰিষ্কাৰ কৰিছে। কিন্তু এই ভগৱানৰ মূৰ্তি অক্ষত অৱস্থাত থাকি গৈছিল, ভগৱানৰ মূৰ্তি কোনো ধৰণৰ অনিষ্ট নহ'ল, বানত উটি নগ'ল আৰু তাৰ পাছত এতিয়া নামঘৰৰ পৰা উলিয়াই আনি তেওঁলোকে পৰিষ্কাৰ কৰিছে। দাদা, এই হাতখন ভাগি গ'ল নেকি? পানীত ভাগিছে? এতিয়া ধুওঁতে ভাগিছে ন? এয়া পানীৰ মাজত আছিল আৰু পানীৰ মাজৰ পৰা উলিয়াই আনি এনেদৰে ৰাজপথত এতিয়া তেওঁলোকে পৰিষ্কাৰ কৰিছে। বাকী তাৰ পাছত তেওঁলোকৰ যিখিনি ধৰ্মীয় কাম কাজ থাকিব সেইখিনি তেওঁলোকে কৰিব। এয়া হৈছে তামুলী পীৰা। তামুলী পীৰা হয়তো সকলোৱে চিনি পাইছে, নামঘৰলৈ যিসকল লোক যায় তেওঁলোকে তামুলী পীৰা চিনি পাইছে। এইখন তামুলী পীৰা তেওঁলোকে পৰিষ্কাৰ কৰিছে, তামুলী পীৰাখন পৰিষ্কাৰ কৰিছে। এই তামুলী পীৰাতেই অখণ্ড ভাগৱত পাঠ যেতিয়া হয় সেই ভাগৱত পাঠ কৰা হয় বা নামঘৰত যিসমূহ অনুষ্ঠান থাকে, এই ধৰ্মীয় অনুষ্ঠানসমূহ বা ধৰ্মীয় পুথি পঢ়িবলগীয়া হয় এই তামুলী পীৰাতেই ৰখা হয়। তাৰপাছত মই এখন বিশেষ নাও দেখুৱাইছোঁ। এই নাওখন দেখা পাইছে, এই নাওখন চিনাকি, নামঘৰৰ বাবে চিনাকি। ভাগৱত পাঠৰ সময়ছোৱাত বা জন্মাষ্টমী এনেকুৱা ধৰ্মীয় অনুষ্ঠানসমূহত এনেকুৱা ধৰণৰ এই নাওখন প্ৰায়ে ব্যৱহাৰ কৰা হয় আৰু ভাগৱত পাঠ কৰা হয়। মই যিমান দূৰ কথা পাতিলোঁ তেওঁলোকৰ পৰা জানিব পৰা মতে এইখন হৈছে বিহুবৰৰ চন্তকৰ বালিগাঁও নামঘৰ। চন্তকৰ বালিগাঁও নামঘৰৰ এইটো পৰিৱেশ, এইখিনি চন্তকৰ বালিগাঁও নামঘৰ আছিল। এই নাওখন তেওঁলোকে অখণ্ড ভাগৱত পাঠ কৰোঁতে তেওঁলোকে বনাইছিল আৰু ইয়াক দানপাত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ অখণ্ড ভাগৱত পাঠ যেতিয়া হৈছিল এই নাওখন ৰাখি থোৱা হয় আৰু ইয়াতেই দান দক্ষিণাসমূহ
দি যোৱা হয় এয়া ধূপ ধূনা চাকি বন্তি এয়া হৈছে গছা এয়া গছা হয়নে এয়া গছা সম্পূৰ্ণৰূপে তেওঁলোকে পৰিষ্কাৰ কৰিছে এই সকলোবোৰ এটা নামঘৰৰ ভিতৰত থকা সকলোখিনি ধৰ্মীয় আচবাব সকলোখিনি বানত ডুব গৈছিল আৰু তাৰ পাছত তেওঁলোকে এতিয়া এয়া পৰিষ্কাৰ কৰিছে ধৰ্মীয় অনুষ্ঠানসমূহকো বাৰুকৈ এই যিটো বান এই বানে ধুই থৈ গৈছিল বিহুবৰ চন্তকৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানক সম্পূৰ্ণৰূপে ধুই থৈ গৈছিল আৰু এতিয়া ধৰ্মীয় অনুষ্ঠানসমূহত এনেদৰেই চলিছে পৰিষ্কাৰ পৰ্ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ